ভাল খবৰ ভাল খবৰ ভাল খবৰ অসমবাসীৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ 2026 চন অহাৰ আগতে আপোনালোকে কৰি লওক এইটো কাম যেটো কাম কৰিলে আপোনালোকৰ একাউণ্টত সোমাই যাব প্ৰতি মাহতে 12,500 টকা হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন যেটো আইন মানিলে আপোনালোকৰ একাউণ্টত আহি পৰিব 12,500 টকা যিসকলৰ ঘৰত গ্যাস সিলিন্ডাৰ আছে তেওঁলোকৰ বাবে আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ যিসকল লোকে এতিয়ালৈকে এইটো কাম কৰা নাই তেওঁলোকৰ বাবে এইটো ভিডিঅ' এই ভিডিঅ'টো আপোনালোকে সকলোকে চাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আপোনালোকে গ্যাস সিলিন্ডাৰৰ লগত আৰু আপোনাৰ আই কাৰ্ডৰ লগত যদি এটা জড়িত কাম কৰিছে তেনেহলে আপোনালোকে লাভ কৰিব পাৰিব 12,500 টকা এই টকা হিমন্ত চৰকাৰে 2026 চন পৰাৰ আগতে আপোনালোকৰ একাউণ্টত সোমাই দিব এই টকা কোনে কোনে লাভ কৰিব হবিহেক জানিবলৈ ভিডিঅ'টো সকলোকে চাওক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক নতুন আইন ঘোষণা কৰিছে যেটো আইনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ সকলো মানুহৰ একাউণ্টত সোমাই দিব এই টকা 2026 চন অহাৰ আগতে ডিসেম্বৰ মাহতে আপোনালোকৰ একাউণ্টত সোমাই যাব এই টকা আপোনালোকৰ একাউণ্টত সোমাবলৈ হলে আপোনালোকৰ কি কাম কৰিব লাগিব হবিহেক জানি লওক এইটো ভিডিঅ'তে আপোনালোকে জানিব পাৰিব সকলো তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে লাভ কৰক 12,500 টকা কি কাম কৰিলে আপোনালোকৰ একাউণ্টত আহি পৰিব এই টকা ভাল খবৰ ভাল খবৰ ভাল খবৰ 2025 চনৰ 21 ডিসেম্বৰ তাৰিখে এইটো খবৰ আহি পৰিছে আপোনালোকৰ সন্মুখত 2026 চন অহাৰ আগতে আপোনালোকে কৰি লওক এইটো কাম যেতিয়ালৈকে আপোনালোকে এইটো কাম নকৰিব তেতিয়ালৈকে আপোনালোকৰ একাউণ্টত এই টকা নোসোমাব আৰু মাত্ৰ কেইদিনমান সময় আছে আপোনালোকৰ হাতত 2026 চন অহাৰ আগতে আপোনালোকে কামটো কৰি লওক এইটো কাম কৰাৰ পিছত আপোনালোকৰ একাউণ্টত প্ৰতি মাহতে সোমাব 12,500 টকা গ্যাস সিলিন্ডাৰ যিসকলৰ ঘৰত আছে তেওঁলোকে লাভ কৰিব পাৰিব 12,500 টকা আজি হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন এইটো আইনৰ জৰিয়তে আৰু এটা আইন ঘোষণা কৰিছে হিমন্ত চৰকাৰে 2026 চনৰ 1 জানুৱাৰীৰ পৰা আপোনালোকৰ অৰুণোদয়ৰ যিসকল লোকে টকা পোৱা নাই তেওঁলোকৰ বাবে আহি পৰিব এটা নতুন আইন অৰুণোদয় 5.1ৰ এক নতুন আঁচনি যিসকল লোকে এতিয়ালৈকে অৰুণোদয়ৰ পইচা পোৱা নাই তেওঁলোকৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ অৰুণোদয় 5.1ৰ যিসকল লোকে এতিয়ালৈকে হিতাধিকাৰী আছে তেওঁলোকৰ বাবে আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ প্ৰতি মাহতে লাভ কৰিব পাৰিব অৰুণোদয় হিতাধিকাৰীসকলে 20,000কৈ টকা এই টকা কেনেকুৱা কৰি আপোনালোকৰ একাউণ্টত ল'ব হবিহেক জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে হিমন্ত চৰকাৰে এই টকা সকলো লোককে প্ৰদান কৰিব অৰুণোদয় 5.1ত যিসকল লোকৰ নাম নাই তেওঁলোকে এতিয়াই নামটো কৰি লওক যিসকল লোকৰ নাম নাই তেওঁলোকৰ নামত একো পইচা নাহে আপোনালোকে এতিয়াই এই কামটো কৰি লওক 2026 চন অহাৰ আগতে আপোনালোকে এইটো কাম কৰা উচিত নহলে পিছত বিপদত পৰি যাব যিসকল লোকে এতিয়ালৈকে অৰুণোদয় 5.1ৰ এইটো কাম কৰা নাই তেওঁলোকৰ বাবে আহি পৰিছে এক নতুন নিয়ম আজি কৰি লওক আপোনালোকে এইটো কাম যেটো কাম কৰাৰ এক সপ্তাহ পিছতে আপোনালোকৰ একাউণ্টত আহি যাব 20,000কৈ টকা এই টকা ক'ৰ পৰা কেনেকুৱা কৰি আপোনালোকৰ একাউণ্টত সোমাই যাব হবিহেক জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক হিমন্ত চৰকাৰে ঘোষণা কৰিছে এক নতুন আইন ব্ৰেকিং নিউজ ব্ৰেকিং নিউজ ব্ৰেকিং নিউজ আজি আপোনালোকে লাভ কৰক 20,000কৈ টকা অৰুণোদয় 5.0ৰ এক নতুন আঁচনি অৰুণোদয় 5.0ৰ লগতে 5.1ৰো আহি পৰিছে এক নতুন নিয়ম যিসকল লোকে এতিয়ালৈকে 5.1ৰ কাম কাজ কৰা নাই তেওঁলোকে আজিয়েই কৰি লওক এইটো কাম অৰুণোদয় 2.0ৰ লগতে আপোনালোকে এতিয়া 5.1ৰ যদি লিংক নকৰিছে তেনেহলে আপোনালোকে একো এই টকা লাভ কৰিব নোৱাৰে এতিয়া আপোনালোকে লাভ কৰক এই টকা কেনেকুৱা কৰি এই টকা আপোনালোকৰ একাউণ্টত আহি পৰিব হবিহেক জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক হিমন্ত চৰকাৰে কেনেকুৱা কৰি এইটো নিয়ম কৰিছে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাই লওক নৰেন্দ্ৰ মোদীয়ে হিমন্ত চৰকাৰক এই কথা ফোনৰ যোগেদি কৈছে আৰু হিমন্ত চৰকাৰে অসমৰ 3,035 কোটি মানুহৰ একাউণ্টত দি দিব এই টকা
এই টকা অসমৰ 3,45,332 জন মানুহৰ একাউণ্টত আহি পৰিব। আপোনালোকে আজিয়েই কৰি লওক এইটো কাম, যিটো কাম কৰিলে আপোনালোকৰ একাউণ্টত আহি পৰিব লাখ লাখ টকা। এই টকা লাখ লাখ আপোনালোকে পাই যাব। ভাল খবৰ আহি পৰিছে আপোনালোকৰ সন্মুখত। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। 2026 চন অহাৰ আগতে আপোনালোকে কৰি লওক এইকেইটা কাম, যিকেইটা কাম কৰিলে আপোনালোকৰ একাউণ্টত আহি পৰিব প্ৰতি মাহতে 12,500 টকা আৰু 20,000কৈ টকা। গেছ চিলিণ্ডাৰ থকা লোকসকলে প্ৰতি মাহতে লাভ কৰিব পাৰিব 12,500 টকা। আৰু যিসকল লোকে এতিয়ালৈকে অৰুণোদয় 5.0 আঁচনিৰ যোগেদি নাম ফৰ্ম ফিল আপ কৰা নাই তেওঁলোকৰ বাবে এইটো খবৰ। আজি আপোনালোকে অৰুণোদয় 2.0 লগতে অৰুণোদয় 5.0 লিংকিং কৰক, আৰু এইটো লিংক কৰাৰ পিছতে আপোনালোকৰ কাম হৈ যাব। আৰু তাতে SBI একাউণ্টৰ লিংকটো দি দিয়ক। যেতিয়া আপোনালোকে SBI একাউণ্টৰ লিংকটো দিব তেতিয়াই আপোনালোকৰ একাউণ্টত আহি পৰিব এই ধন। চৰকাৰে প্ৰদান কৰিছে এই ধন, যিটো ধন আপোনালোকে প্ৰতি মাহতে লাভ কৰিব পাৰিব। ঘৰতে বহি বহি লাভ কৰক এই ধন। এতিয়া আপোনালোকৰ কাম কৰিবলৈ কোনো সুবিধা নালাগে, কাম কৰিবলৈ কোনো কষ্ট নালাগে। এতিয়াই আপোনালোকে লাভ কৰক এই টকা। অৰুণোদয়ৰ লগতে যিসকল লোকৰ ঘৰত গেছ চিলিণ্ডাৰ আছে তেওঁলোকে লাভ কৰিব পাৰিব 12,500 টকা।